আপোনাৰ বাহনৰ নামত পৰিবহণ বিভাগৰ কিবা চালান আহিছে নেকি? তেন্তে ধন আদায় দিয়াৰ পূৰ্বে ভালকৈ চাওক চালানখন। কিয়নো আনৰ বাহনৰ চালানৰ ধন ভৰিব লগা হ'ব পাৰে আপুনি। পৰিবহণ বিভাগে নতুন কৌশলেৰে কাটি আছে বাহনৰ চালান। প্ৰথমে হুইণ্ডাই কোম্পানীৰ এই বাহনখনলৈ চাওক। তিনিচুকীয়াৰ কাকপথাৰৰ ৰাকেশ জ্যোতি মৰাণ নামৰ যুৱকজনৰ সৈতে সংঘটিত হ'ল আজব কাণ্ড। যুৱকজনৰ বাহনখনৰ বিপৰীতে আহিছে ২০০০ টকাৰ এখন চালান। কিন্তু পৰিবহণ বিভাগে যিখন চালান দিছে তাত আছে মাৰুতি চুজুকীৰ বগা ৰঙৰ এখন বাহনৰহে ফটো। তাৰোপৰি ৰাকেশ জ্যোতিয়ে বাহনখন লৈ শিৱসাগৰলৈ যোৱাই নাই বুলি সদৰি কৰে। যে গাড়ীখন আপোনাৰ শিৱসাগৰত বস্তুটো ধৰা পৰিছে। শিৱসাগৰ স্পীডটো আপোনাৰ 85 কিলোমিটাৰ পাৰ বুলি দেখিছে আৰু তাত। তাৰপিছত মই যেতিয়া মই খবৰ কৰিলোঁ, গাড়ীখন মোৰ ঘৰত আছে, মোৰ ঘৰ কাকপথাৰ। তাৰপিছত মই দেখিলোঁ গাড়ীখনৰ ৰংটো আপোনাৰ যোনখন চালানত আছে, চালানত দেখিলোঁ গাড়ীখনৰ ৰংটো বগা আৰু গাড়ীখনৰ ব্ৰেণ্ডটো হ'ল আপোনাৰ মাৰুতি চুজুকী। আৰু মোৰ গাড়ীখন হুণ্ডাই কোম্পানীৰ হয়, মোৰ গাড়ীখনৰ ৰংটো হ'ল ক'লা গ্ৰে। ভালকৈ আপোনালোকে বস্তুটো ভেৰিফাই কৰিব লাগে, যিহেতু মোৰ হাৰাশাস্তি হৈছে। মই ডুমডুমা থানাত মই গৈ লগালগ খবৰ কৰিলোঁ। খবৰ কৰোঁতে তেখেতলোক ক'লে কি যে তুমি দ্বিতীয় অফিচত যোৱা, এইটো আমাৰ ওচৰত তেনেকৈ বস্তুটো নাই বুলি ক'লে। চৰাইদেউ চাপফ্ৰাই হাঁচিপালিৰ লগতো সংঘটিত হৈছে একেই ঘটনা। এইখন হাঁচিবৰ টিভিএছ আপাচি বাইক। বাইকখনৰ বীমা কৰিবলৈ গৈ জানিব পাৰিলে যে বাইকখনৰ বিপৰীতে ৯,০০০ টকাৰ চালান আছে। চালান দুখন প্ৰিণ্ট কৰি আচৰিত বাইকৰ গৰাকী। অভয়াপুৰীত হেলমেট নিপিন্ধাৰ বাবে ১,০০০ টকাৰ চালান কটাৰ বিপৰীতে নামচাইত লাইচেন্স, ইঞ্চুৰেঞ্চ আৰু হেলমেট নোহোৱাৰ বাবে ৮,০০০ টকাৰ জৰিমনা বিহে। কিন্তু চালানত আছে গ্লেমাৰ বাইকৰ ফটো। দুয়োখন বাইকৰ নম্বৰো একেই। এতিয়া চালান দুখন লৈ বিপদত পৰিছে সোণাৰীৰ হাঁচিব। দুখন চালান উলিয়াই দিছে, এখনত আছে ১,০০০ টকা আৰু এখনত আছে ৮,০০০ টকা। আৰু সেই চালানকেইটা কাটিছে ক'ৰবাত এই অৰুণাচল প্ৰদেশৰ নামচাইত আৰু এটা ক'ৰবাত অভয়পুৰীয়াত কাটিছে। ক'ত ইমান দূৰ ডিষ্টেঞ্চত মানে এইখিনি চালান কাটিছে আৰু এইটো কেনেকৈ হ'ব পাৰে? সেইখন তাত যিখন ফটো আছে আমাৰ, তাত আছে এখন গ্লেমাৰ বাইকৰ ফটো উঠোৱা হৈছে আৰু সম্পূৰ্ণভাৱে ছেইম নাম্বাৰ প্লেট। সেই কোনোবাই আচলতে কোনোবাই ভুৱা নাম্বাৰ প্লেট লগাই এইটো ঘূৰি ফুৰিছে। মোৰ বাইক ঘৰতে আছে, ইয়াত সোণাৰী চফ্ৰাইত বাইকখন ঘৰত আছে আৰু ক'ৰবাত নামচাইত কাটি আছে আৰু ক'ৰবাত অভয়পুৰীয়াত কাটি আছে। এইটো কেনেকুৱা ধৰণৰ? বাইককেইখনো মিলা নাই নি? বাইককেইখন মিলা নাই। সেইখন যিখন বাইকৰ নাম্বাৰ প্লেটত মানে চালানত নাম্বাৰ প্লেটখন ফটো আছে, সেইখন বাইক হৈছে হিৰো গ্লেমাৰ আৰু এইখন হৈছে টিভিএছ আপাচি। মানে দুখন চালান আছে, দুইখনেই গ্লেমাৰ নেকি? দুইখন গ্লেমাৰ, দুইখন তাত গ্লেমাৰৰ দুইখন চালানত একেখন গ্লেমাৰৰে ফটো আছে। কিন্তু মেইন মোৰ গোটেই নথি পত্ৰবোৰ তাত আছে আপোনাৰ উইদাউট লাইচেন্সৰ কাৰণে ফাইন কাটিছে, উইদাউট আপোনাৰ ইঞ্চুৰেঞ্চ আৰু উইদাউট আপোনাৰ হেলমেটৰ কাৰণে। ডুমডুমাৰ পৰা মিণ্টু তালুকদাৰ আৰু চৰাইদেউৰ পৰা নৱজ্যোতি টিপমীয়াৰ ৰিপৰ্ট, অসম লাইভ 24।